উত্তৰ মাণ্ডাকাটাত উৰুছ মোবাৰক। কামৰূপ জিলাৰ উত্তৰ মাণ্ডাকাটাৰ কামাল সুগন্ধিৰ ৰুস্তম আলী বগুলা বাবাৰ মাজাৰ শ্বৰীফত কালি 40 সংখ্যক উৰুছ মোবাৰক ধুমধামেৰে উদযাপন কৰা হয়। পুৱা উৰুছ উদযাপন সমিতিৰ সভাপতি আৰিফ আহমেদে পতাকা উত্তোলন কৰি সূচী শুভাৰম্ভ কৰাৰ পিছত সমন্বয় ক্ষেত্ৰৰূপে বগুলা বাবা মাজাৰ শ্বৰীফ শীৰ্ষক বিষয়ৰ ওপৰত অনুষ্ঠিত হয় আলোচনা চক্ৰ। সালেহুদ্দিন আহমেদ, পবিত্ৰ দেৱ শৰ্মা, ইউনুছ ছেলিম আৰু মমতাজ আলী আলোচক হিচাপে উপস্থিত থকা এই আলোচনা চক্ৰত ফাইজুৰ ৰহমানৰ দলে পৰিৱেশন কৰে এটি শ্ৰুতিমধুৰ জিকিৰ। নিউজ ডেস্ক AIN লাইভ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।